এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আহিছিলে দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত 1:3 হলে বৃত্ত দুটাৰ ক্ষেত্ৰফলৰ অনুপাত কিমান মানে দুটা বৃত্ত আছে ধৰিছো এই বৃত্তটো মানে এই বৃত্তটোৰ ৰেডিয়াস কিমান আছে আমাৰ ইয়াৰ ৰেডিয়াসটো ধৰিছো r1 বুলি ধৰিলো আৰু আরেকটা বৃত্ত আছে আমাৰ এইটো মানে ইয়াৰ ৰেডিয়াসটো আমাৰ কিমান আছে ধৰিছো 3 মানে যেহেতু আমাৰ অনুপাত 1:3 আছে মানে গতিকে ইয়াৰ ব্যাসাৰ্ধ r1 r2 হলে ক্ষেত্ৰফল অনুপাত কিমান হ'ব যেহেতু বৃত্তৰ কালি আমাৰ ফায়াৰ স্কয়াৰ এটো আছে আমাৰ বৃত্তৰ কালি গতিকে অনুপাত কি হ'ব প্ৰথম অনুপাত আমাৰ ফায়াৰ 1 স্কয়াৰ এই r1 ব্যাসাৰ্ধৰ কাৰণে পাৱাৰ 1 স্কয়াৰ মানে আৰু এইটোৰ কাৰণে ফায়াৰ 2 স্কয়াৰ নিশ্চয় বুজি পাইছা মানে কি হ'ব আমাৰ ফাই মানে পাই এটা কেনসেল যাব পাই কেনসেল গলে আমাৰ কিমান থাকিব আমাৰ পাই যেটো কেনসেল গল পাই কেনসেল হলে আমাৰ কিমান থাকিল ইয়াত r1 ৰ মান কিমান আছিল 1 মানে ইয়াৰ মান কিমান আছিল 1 গতিকে 1 আৰু ইয়াৰ মান কিমান আছিল আমাৰ 1 স্কয়াৰ ডিভাইডেড বাই গতিকে 3 স্কয়াৰ গতিকে কিমান হ'ব আমাৰ ইয়াত 1 হ'ব ইয়াত আমাৰ 3 স্কয়াৰ কিমান হ'ব 9 গতিকে ক্ষেত্ৰফলৰ অনুপাত কিমান হ'ব 19 মানে কি 19 মানে আমাৰ 1 অনুপাত 9 গতিকে ইট ইজ দা রাইট আনসার গতিকে আৰু আমাক এনেকুৱা ধৰণৰ কোৱেশ্চন এটা দিয়া আছিল আমি এটো কেনেকৈ কৰিম মানে এটো আমি কেনেকৈ কৰিম a + b 8 দিয়া আছে b + c 20 a + c 18 আৰু a² + b² মান কিমান এটো আমি কেনেকৈ সলভ কৰিম আকৌ এনেকৈ আমি এনেকৈ কৰিম গুটেইখিনি আমি প্লাস কৰি চাম মানে a + b মানে প্লাস b + c প্লাস আৰু এটো a + c ইজুটো আমাৰ কিমান 8 + 20 + 180 মানে গুটেইখিনি আমি প্লাস কৰি কি পালো a ইয়াৰ যে 2 আছে a আমাৰ কিমান আছে 2a b গতিকে 2b আছে মানে আৰু c আমাৰ কিমান আছে 2c আছে দুটা c গতিকে 2c ইজুকেল এইকেনে আমি প্লাস কৰিলে কিমান পালো 8 * 2 = 16 বলিব মানে 2 3 3 কে 4 46 মানে গুটেইখিনি আমি প্লাস কৰিলে 46 পালো 46 পালো মানে এটা আমি কি কৰিম 2 আছে সবতে 2 কমন লম 2 ইজুকেল টু a + b + c ইজুকেল টু আমাৰ কিমান হ'ল 46 গতিকে a + b + c আমাৰ কিমান হ'ব a + b + c ইকুৱেল টু কিমান হ'ল 46 ডিভাইডেড বাই 2 কৰিলে আমাৰ কিমান আহিব 2 * 2 = 4 2 * 3 = 6 23 আহিব গতিকে a + b + c মান কিমান আহিব 23 এটা a + b + c 23 আহিলে এইটোৰ মান কিমান আহিব মানে তেতিয়া আমি কি কৰিম এইবিলাক মান আমি ইয়াত বকুৱাই চাম তেতিয়া আমি a আৰু b মান পাম কেনেকৈ সারা যেহেতু a + b + c মান আমি কিমান পালো 23 পালো এতিয়া b + c 20 বহাই চাছো a ইয়াত বহোৱা b + c মান কিমান আমাৰ 20 মানে b + c মান আমাৰ কিমান পাইছিলো b + c 20 ইয়াত বহাইছো 23 মানে সো এই ইকুৱেল টু 20 টো তাত গলে কি হ'ব এইটো প্লাস আছিল তাত গলে মাইনাস হ'ব গতিকে কি হ'ব 23 - 20 ইকুৱেল টু আমাৰ কিমান হ'ব 3 এর মান কিমান লাগিব 3 তেনেধৰণে আৰু এইটো মান এবাৰ আমি দি চাম যেহেতু a + b + c ইকুৱেল টু আমাৰ কিমান আছিল 23 আছিল তেতিয়া আমাৰ কি b মানৰ কাৰণে কি কৰিম a + c 80 দি চাম তেতিয়া b ইকুৱেল টু আমাৰ কিমান হ'ব 23 - 80 মানে a ইকুৱেল টু আমাৰ 23 ৰ পৰা 18 বলে কিমান লাগিব 5 গতিকে এর মান 3 b মান 5 হল গতিকে a² b² মান কিমান হ'ব এটাকে আমি কি পালো a এর মান 3 b মান 5 ন গতিকে a² + b² মান কিমান হ'ব আমাৰ a এর মান যেহেতু আমাৰ 3 মানে 3² + b মান 5 গতিকে 5² how many 3 3 গুণ 9 + 5 গুণ কিমান হল আমাৰ 434 মানে গতিকে 9 আৰু 25 যোগ কৰিলে আমি কিমান পালো 34 ইজ দা ৰাইট আনসার
এইটো কুৱেশ্যনলৈ লক্ষ্য কৰা ইয়াত এ বি চিৰ গড় বয়স 22 বছৰ আৰু বি আৰু চিৰ গড় বয়স 25 বছৰ হ'লে 9 বছৰৰ পিছত এৰ বয়স কিমান হ'ব গতিকে এইটো আমি কেনেকৈ কৰিম যিহেতু এ প্লাছ বি প্লাছ চি ইয়াৰ গড় বয়স মানে কি ডিভাইডেড বাই 3 মানে তাৰ গড় বয়স কিমান বুলি কৈছে 22 মানে 22 নিশ্চয় বুজি পাইছা এতিয়া আমি কি কৰিম এ প্লাছ বি প্লাছ চিৰ মান তেতিয়া কি হ'ব 3 2 66 হ'ব হয়নে 3টো হৰণ আছিল তাত গৈ পূৰণ হ'ল আকৌ কোৱা আছে বি আৰু চিৰ গড় বয়স 25 বছৰ বুলি কোৱা আছে হয়নে বি আৰু চিৰ গড় বয়স 25 বছৰ বুলি কোৱা আছে এতিয়া কি কৰিম আমি বি প্লাছ চি ডিভাইডেড বাই 2 হয়নে ইকুৱেল টু আমাৰ কি আছে 25 অৰ্থাৎ আমাৰ কি হ'ল বি প্লাছ চিৰ বয়স 2 আৰু 25 পূৰণ কৰিলে কিমান হ'ব আমাৰ 50 হয়নে এতিয়া এৰ বয়স কিমান হ'ব এ প্লাছ বি প্লাছ চি আমাৰ কি 66 যেহেতু বি প্লাছ চিৰ মান 50 ওলাই গ'ল এতিয়া বি প্লাছ চিৰ মান ইয়াত বহুৱাম কেনেকৈ এ প্লাছ বি প্লাছ চিৰ মান কিমান ওলাই আছে 50 গতিকে ইয়াত 50 দি দিয়া তেতিয়া এৰ বয়স পাই যাম হয়নে নহয় এই ইয়াতে ৰাখিবা তেতিয়া কি কৰিব 66ৰ ইপিনে গ'লে 50টো ইয়াত মাইনাছ হ'ব হয়নে 16 থাকিব নিশ্চয় বুজি পাইছা এতিয়া আৰু এনেকৈ কোৱা আছিল যে এইটো 9 বছৰৰ পিছত কিমান হ'ব মানে গতিকে আমি 9 বছৰটো প্লাছ কৰিম গতিকে 16 প্লাছ 9 ইকুৱেল টু আমাৰ কিমান হ'ব 25 বছৰ হয়নে গতিকে 25 কাৰণ কিয় নিশ্চয় বুজি পাইছা এইটো কুৱেশ্যনলৈ লক্ষ্য কৰা 1 মিটাৰ কিউব আয়তৰ এটা ঘনক 1 চেণ্টিমিটাৰ কিউব আয়তনৰ সৰু ঘনক কাটি লোৱা হয় ডাঙৰ ঘনকটোৰ পৰা কিমান সৰু ঘনক পাম আমি কি কৰিব লাগে যেটো এটা আমাৰ ডাঙৰ এটা ঘনক মানে এই ডাঙৰ ঘনকৰ পৰা আমি এটা আয়তনৰ এটা সৰু ঘনক আমাৰ ডাঙৰ ঘনকটোৰ যেটো আয়তন 1 m কিউব আৰু সৰু ঘনকটোৰ আয়তন কিমান 1 সেন্টিমিটাৰ কিউব গতিকে আমি কি কৰিম এটো সৰু ঘনকটো কেনেকৈ কাটিবা মানে কি 1 মিটাৰ কিউব মানে কি আমাৰ মানে ইয়াক আমি যদি সেন্টিমিটাৰলৈ কি সেন্টিমিটাৰলৈ কৰো তেতিয়া কি হ'ব 1 সেন্টিমিটাৰ মানে into 1 সেন্টিমিটাৰ into 1 সেন্টিমিটাৰ হ'ব নিশ্চয় বুজি পাইছা যেহেতু এটো আয়তনত আছে আয়তনত থাকিলে আমি কি কৰিম এটো মিটাৰটো সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিম এতিয়া ডিভাইডেড বাই আৰু ইয়াত 1 সেন্টিমিটাৰ আছে ইয়াত মিটাৰ আছে যেহেতু ইয়াৰ আমি কি কৰিম সেন্টিমিটাৰটো সেন্টিমিটাৰতে ৰাখিম কাৰণ কিয়নো এককটো আমি একে কৰিব লাগিব গতিকে আমি কি কৰিম একক 1 সেন্টিমিটাৰ কি হ'ব একক মানে তাৰ পিছত 1 সেন্টিমিটাৰ কিমান হ'ব একক গতিকে গুটি কিমান কি হ'ব ডিভাইডেড বাই কি হ'ব সেন্টিমিটাৰ হ'ব মানে ডিভাইডেড বাই 1 সেন্টিমিটাৰ এসে বুজি পাইছা গতিকে সেন্টিমিটাৰ কাটিলে আমাৰ কিমান কি যাব এটা কি যাব মানে গতিকে 1 2 3 4 5 মানে 1 2 3 4 1 2 3 4 5 6 গতিকে ইট ইজ দা রাইট আনসার নিশ্চয় বুজি পাইছা গতিকে ইয়াত মানে কিউব আছিল চাই লবা ইয়াত যে কিউব হলো সেন্টিমিটার কিউব হলো কাটা যাব তো নিশ্চয় জানিছা এটা এই কোৱেশ্যনলৈ চাও যদি টুৱাইস n = 30 ৰ সমান হয় তেতিয়ালে n = কিমান হ'ব মানে ইয়াত চাব যদি টুৱাইস n = 30 ৰ সমান হয় তেন্তে n = কিমান হ'ব এটো আমি কেনেকৈ কৰিম যেটো টুৱাইস n = আমাৰ 30 ৰ কি হয় ইকুৱেল হয় মানে টুৱাইস n = 30 ৰ ইকুৱেল হ'লে আমি কি কৰিম টুৱাইস n = 30 ক আমি পাৱাৰত আমি লিখিম পাৱাৰ লিখিব চেষ্টা কৰিম 32 ক আমি কেনেকৈ কিমান কৰিব পাৰো 2 ইনটু মানে 2 ইনটু পাৱাৰ লিখি আছো 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 16 32 মানে 2 কিমান হ'ল আমাৰ 5টা হ'ল মানে গতিকে টুৱাইস n = 2 কেইটা আছে আমাৰ 5টা গতিকে ইয়াকো আমি পাৱাৰ লিখিলো 32 ক পাৱাৰ লিখিলে 2 5টা হয় মানে গতিকে 8 to 8 ক্যান্সেল গলে n ৰ মান কিমান হ'ব আমাৰ 5 গতিকে ইয়াৰ ৰাইট আনসাৰটো আমাৰ 5 গতিকে এটো কেনেকৈ কৰিলে সো লেট স্টাৰ্ট এটো আমাৰ এটা ফৰ্মুলা এটা আছে এনেকুৱা am divided by an ইজিটো আমি কেনে লিখিব পাৰো am minus n মানে এনেকৈ এটো লিখিব পাৰো আমি মানে এটা এটা ফৰ্মুলা আছে গতিকে এইটোতে আমি লিখিম গতিকে 10 7 - 2 কিমান হ'ব 10 7 - 2 কৰি 7 - 2 মানে ইয়াত প্লাস
কৰিম আমি 3 মাইনাস 2 কৰিম মানে যেটা আমাৰ কি হ'ল ডিভাইডেড বাই ইয়াত যেটো 10 5 থাকিব মানে এটা আমাৰ কি হ'ব 10 5 হ'ব মানে প্লাস ইয়াতে কি হ'ব 10 মাইনাস মাইনাসে প্লাস হ'ব গতিকে ইয়াত কি হ'ব 10 5 হ'ব ডিভাইডেড বাই 10 মান হ'ব 5 এতে আমাৰ কি হ'ল 10 5 10 5 মানে কি ইয়াত 10 পাঁচটা আছে 2 3 4 পাঁচটা ইয়াত 10 কেইটা আছে পাঁচটা 1 2 3 4 পাঁচটা ইয়াত তলত কেইটা 10 আছে আমাৰ পাঁচটা আছে 1 2 3 4 পাঁচটা এটো আমি কিন্তু ডাইরেক্ট কাটিব নোৱাৰো কি কৰিম আমি এটো এনেকে কৰিম যেহেতু 10 10 20 হ'ব মানে একে একে আমাৰ কি হ'ল 2 মানে 1 2 3 4 5 মানে এটা হ'ব 1 2 3 4 5 divided by 1 2 3 4 5 1 2 3 4 5 এই শূন্য কাটি যাব আমাৰ কিমান হ'ব 2 0 2 by 1 2 by 1 মানে কি আমাৰ 2 গতিকে 2 is the right answer আৰু এটো কোৱেশ্চনটো লৈ চাও 12 কিলোমিটাৰ নিৰ্দিষ্ট দূৰত্বত 15 মিনিটত অতিক্ৰম কৰিলে গাড়ীখনৰ গতি কিমান হ'ব যেটো ইয়াত আমাৰ ডি আছে ডি মানে ডিসটেন্স আমাৰ কিমান আছে 12 কিলোমিটাৰস মানে আৰু টাইম কিমান আছে আমাক টাইম ইজ ইকুৱেল টু দিয়া আছে 15 মিনিটস মানে আমাক যেটো মিনিট নালাগে হনে নহয় আমাক ফৰ্মুলা মতে আমাক কি লাগে কিলোমিটাৰস আৱাৰ্স মানে গতিকে মিনিট টু আৱাৰ্স হলে আমি কিবা কনভাৰ্ট কৰিলে কি হ'ব 15 ইনটু 1/60 আৱাৰ্স মানে তেতিয়া কি হ'ব 15/60 মানে কিমান হ'ব 1 15 15 আৰু কি হ'ব 4 15 60 হনে গতিকে 1/4 আৱাৰ্স হ'ল এতিয়া আমি যেটো জানো ফৰ্মুলা মতে আমাৰ স্পীড ইজ ইকুৱেল টু ডিসটেন্স ডিভাইডেড বাই আমি কি বুলি জানো স্পীড ইজ ইকুৱেল টু ডিসটেন্স ডিভাইডেড বাই টাইমস মানে নিশ্চয় জানা এটো গতিকে ইয়াত স্পীড কি হ'ব স্পীড মানে গতি হনে গতি ইজ ইকুৱেল টু দূৰত্ব বাই সময় হনে এতিয়া ডিসটেন্স আমাৰ কিমান আছিল ডিসটেন্স আছিল 12 কিলোমিটাৰ গতিকে 12 দিয়া টাইম কিমান আছিল 1/4 হনে গতিকে ইয়াত আমি ইপিনে 12 আইব নে 1/4 4 টো তাত গলে কি হ'ব 4 পূৰণ হ'ব 1 টোৰ কাম নাই কি হ'ব হনে গতিকে 4 12 48 কিলোমিটাৰস আৱাৰ্স হ'ব গতিকে ইয়াৰ উত্তৰ কি হ'ব 48 কিলোমিটাৰস আৱাৰ্স গতিকে এটো কোৱেশ্চনৰ আমাৰ সলভ হ'ল